আজি দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ দলীয়ভাৱে আনুষ্ঠানিকভাৱে দলত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ না সমষ্টি চাওক আগৰ সমষ্টিটোতো নাই ডিলিমিটেশ্যনত সেই সমষ্টিটোৱে নাইকিয়া হৈ গ'ল মই যিহেতুকে দিছপুৰ সমষ্টিৰে বাসিন্দা গতিকে দিছপুৰত প্ৰাৰ্থিত্ব বিচাৰিছোঁ অলিয়ে গলিয়ে ঘূৰিছোঁ আমাৰ লগত দলীয় সতীৰ্থসকলে খুব কষ্ট কৰিছে এইবাৰ আমাৰ বিশ্বাস যে আমি দিছপুৰ চিট উদ্ধাৰ কৰিব পাৰিম মই নদুৱাৰ সমষ্টি শোণিতপুৰ জিলাৰ আৰু কংগ্ৰেছ দলে যদি ভাল প্ৰাৰ্থী দিয়ে এবাৰ সন্মিলিতভাৱে চৰকাৰ গঠন হ'ব বুলি মই সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ মই প্ৰাৰ্থিত্ব নাপালেও কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে মোৰ কষ্টোপাৰ্জিত ধনৰ 50,000 টকা আজি মই ডনেশ্যন দিছোঁ পাৰ্টিক প্ৰাৰ্থিত্ব ভাল মানুহক দিলে কংগ্ৰেছে ময়ো দাবীদাৰ আৰু মই আশা কৰিম যে ভাল প্ৰাৰ্থীৰ তালিকা এখন বনাই যদি মানুহৰ মাজলৈ এবাৰ কংগ্ৰেছ যায় তেতিয়াহ'লে কংগ্ৰেছে 60টাতকৈ বেছি চিট পাব আৰু আটাইকেইটা দল একত্ৰিত হ'লে 70টাতকৈ বেছি চিট কংগ্ৰেছে পাব চৰকাৰ গঠন কৰিব মোৰ নাম মৰিয়ম বেগম কাজী মই 12 নং জলস্বৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা টিকেটৰ দাবীদাৰ তাত পৰিৱেশ বহুতেই ভাল ৰাইজৰ বহুত সঁহাৰি আছে কংগ্ৰেছ দলৰে হৈ আছে সব মানুহ তো গতিকে মোৰ বিশ্বাস যে মই বিপুল ভোটত পাৰ হৈ আহিম যদি হাইকমাণ্ডে টিকেট দিয়ে আৰু আমি বহুত দিনৰ পৰা আমাৰ সভানেত্ৰী মীৰা বাইদেউৰ আণ্ডাৰত কাম কৰি আছোঁ বহুত তোৰজোৰ কাম চলি আছে বাইদেউ নেতৃত্বত আমি বহুত ভালকৈ কংগ্ৰেছৰ হৈ কাম কৰি আছোঁ যদি ওপৰৰ পৰা টিকেট দিয়ে তো ঠিকে আছে নিদিলেও মই দলৰ লগত আছোঁ আৰু দলৰ হৈয়ে কাম কৰি যাম মোৰ নামটো শ্ৰী জনতা গগৈ আমি তিনিচুকীয়া জিলাৰ একেবাৰে অসমৰ পূব প্ৰান্তৰ সমষ্টি 81 নং শদিয়া সমষ্টিৰ মই প্ৰাৰ্থিত্ব হিচাপে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে মই এপ্লিকেশ্যন দিলোঁ মোৰ বিশ্বাস মোৰ লগত দলৰ সতীৰ্থ সকলোৱে আহিছে আৰু আমি কংগ্ৰেছ দলটোক শদিয়াত আগুৱাই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে সমগ্ৰ অসমে কংগ্ৰেছ দলক ভাল পাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বক আঁকোৱালি লৈছে গতিকে দৃঢ় বিশ্বাস এবাৰ শদিয়াত কংগ্ৰেছৰ পতাকা ওপৰত উৰিব মই আজি নিউ গুৱাহাটী সমষ্টিৰ দলীয় টিকেটৰ কাৰণে আজি মোৰ এপ্লিকেশ্যন দিছোঁ আৰু মই আশাবাদী দলে যদি মোক যোগ্য বুলি ভাবে নিশ্চয়কৈ টিকেট প্ৰদান কৰিব নিউ গুৱাহাটী সমষ্টিৰ ৰাইজে এইবাৰ এটা নতুনত্ব বিচাৰিছে ঠিক যেনেকৈ যিদৰে গোটেই অসমবাসী ৰাইজে বিজেপি দলৰ এই অপশাসন চিণ্ডিকেট ৰাজৰ যিখিনি এখন চৰকাৰ চলি আছে সেই চৰকাৰখন আঁতৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল আৰু ভাল চৰকাৰ এখন বিচাৰিছে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই যিদৰে কৈছে যে এইবাৰ যুঁজ এখন হ'ব আৰু এই যুঁজত আমি যুঁজিম আৰু আমি জিকিম মোৰ নামটো জগত হাজৰিকা মই ডিমৰীয়া এইটো অনুসূচিত জাতি সংৰক্ষিত আসন তাৰপৰা আজি মই ইয়াত আবেদন আগবঢ়াইছোঁ প্ৰাৰ্থিত্বৰ কাৰণে মই আশাবাদী বহুত মই বুলিয়ে নকওঁ ডিমৰীয়া ৰাইজে এইবাৰ পৰিৱৰ্তন এটা বিচাৰিছে আৰু ডিমৰীয়া ৰাইজৰ এটা চেণ্টিমেণ্ট যে আমি এইবাৰ বহু বছৰৰ মূৰত এটা আমি লোকেল আমি এটা সমষ্টি পাইছোঁ আৰু সকলো ৰাইজৰে এটাই কথা যে এই সমষ্টিটো আমি কেনেকৈ কংগ্ৰেছক উপহাৰ দিব পাৰোঁ তাৰ লক্ষ্য আৰু উদ্দেশ্য লৈ পেলাই আমাৰ গোটেইকেইটা ব্লক এই ক্ষেত্ৰত বহুখিনি আগবাঢ়িছে মই যোৱাবাৰো হাজো সমষ্টি আছিল এতিয়া হাজো শুৱালকুছি হ'ল হাজো শুৱালকুছি সমষ্টিত মই আবেদন কৰিছোঁ দলক আৰু আজি শিল্পী দিৱস উপলক্ষে যিহেতু মই এজন শিল্পী হয় অসমীয়া চলচ্চিত্ৰ জগতৰ লগত আজি 27 বছৰে জড়িত হৈ আছোঁ গতিকে শিল্পী দিৱসৰ দিনা মই আজি আবেদন কৰিছোঁ দলক এতিয়া দলে যদি ভাবে উচিত প্ৰাৰ্থী বুলি মই শিল্পীৰ মৰ্যাদাটো মোক দিব বুলি মই আশাবাদী মই 67 নম্বৰ তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিছোঁ এইমাত্ৰ আৰু মোৰ নাম শ্ৰী তৃষ্ণা বৰা কাকতি মই কংগ্ৰেছৰ লগত আচলতে জন্মলগ্নৰ পৰাই আমাৰ পৰিয়ালটোৱে কংগ্ৰেছৰ হয় কিন্তু মই আচলতে জইন কৰিছোঁ কংগ্ৰেছৰ অফিচিয়েলি 2014 চনত বৰ্তমান 11 বছৰ মোৰ ৰানিং হৈ আছে মোৰ নাম সম্পূৰ্ণা শইকীয়া আৰু মই 69 নং নদুৱাৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী হয় মই মংগলী সমষ্টিৰ পৰা আহিছোঁ 50 নম্বৰ মংগলী সমষ্টিৰ পৰা সমষ্টিটো ভালেই চলি আছে এতিয়া চলাই আছোঁ সংগঠন কৰি আছোঁ সেইমতে ভালেই দেখিছোঁ নৰ্থ কৰিমগঞ্জ 23 LACৰ পৰা মই টিকেট বিচাৰিছোঁ আজি আমাৰ সমষ্টিৰ গোটেই সব আহিছে আমাৰ NSY যুৱ কংগ্ৰেছ সব আমাৰ ইয়াৰ সমষ্টিৰ মানুহবিলাক আহিছে আহি আমি টিকেট বিচাৰিছোঁ আজি যিটো অসমৰ যিটো পৰিস্থিতি আপুনি চাগে সবে গম পায় এইবাৰ আমাৰ গৌৰৱগৈ যিটো কৈছিলে যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব 55 নং টিং বিধানসভা সমষ্টিৰ পৰা
যোৱা 20টা বছৰে সেই সমষ্টিত ARDF দখলত আছিলে। গতিকে ডেভেলপমেণ্টৰ কাম কাজ ইমান যিখিনি হ'ব লাগিছিলে হোৱা নাই। যিহেতু বহুত কিছুমান পিছপৰা অঞ্চল আছে, চৰ এৰিয়া আছে, তাত খোৱা পানী নাই, ৰাস্তা ঘাট নাই। গতিকে ৰাইজ মানে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি সকলোৱে এটা মুখে কৈ আছে যে এইবাৰ আমি কংগ্ৰেছক জিকাম এই সমষ্টিটোত, আৰু কংগ্ৰেছৰ নেতৃত্বত অসমত গৌৰৱ গগৈক চিফ মিনিষ্টাৰ বনোৱাৰ সকলোৱে সংকল্প লৈছে। মই এইবেলি আগন্তুক 2026 বিধানসভা নিৰ্বাচনত মই 5 নং পৰ্বতজোৰা বিধানসভাৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে মই আজি আবেদন দাখিল কৰিলোঁ। মই 12 নং জলেশ্বৰ সমষ্টিৰ পৰা মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু মই গ্ৰাছৰুটত কাম কৰিছোঁ। মোৰ প্ৰতি সমষ্টিবাসীৰ পাৰভংগা সমৰ্থন আছে। মই যথেষ্ট দলৰ হৈ কাম কৰিছোঁ। মই খুব আশাবাদী যে দলে মোৰ প্ৰাৰ্থিত্ব কনচিডাৰ কৰিব বুলি। এতিয়া আমাৰ মানকাজৰ যিটো সমষ্টি আছে তাৰ যিটো পৰিস্থিতি আজি কংগ্ৰেছৰ কাৰণে বিৰাট ভাল। বিশেষকৈ সেয়া আমাৰ যি কৰ্মীসকল আছে, কৰ্মীসকলে যথেষ্ট কষ্ট কৰি আহিছে। 2021 চনত আমাক কংগ্ৰেছৰ টিকেট দিয়া নহ'ল। মোৰ দেউতা ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, তেখেত কংগ্ৰেছৰ MLA আছিল, চিটিং MLA আছিল, কিন্তু যিকোনো কাৰণতে চিটটো আমি IDFক এৰি দিব লগা হ'ল আৰু সেইকাৰণে আমি আমিনুল ইছলাম ডাঙৰীয়াক সহযোগিতা কৰি তেখেতক জিকাই দিলোঁ IDFৰ পৰা। কিন্তু আজি যিটো পৰিস্থিতি, আমি লাহে লাহে 21 চনৰ পিছৰ পৰা লাহে লাহে ধাপে ধাপে সকলোৱে মিলি কাম কৰি কৰি ৰাইজৰ মাজত গৈ বিভিন্ন কষ্ট কৰি বিভিন্ন ধৰণে প্ৰগ্ৰাম কৰি এটা সময়ত এনেকুৱা পৰিস্থিতি আনিলোঁ যে যিটো MP ইলেকশ্যন হ'ল, ৰকিবুল হুছেইন ডাঙৰীয়াই 1,25,000 ভোট AIDFতকৈ বেছি পালে আৰু AGPৰ পৰা পালে মোটামুটি 1 লাখ বেছি ভোট। তো আজিৰ দিনত আমাৰ সমষ্টিত কংগ্ৰেছৰ পৰিস্থিতি বিৰাট ভাল আৰু ৰাইজেও বিচাৰিছে এজন সুদক্ষ ভাল নেতা আহক। মই কাৰো নাম নকওঁ ইয়াতে, কিন্তু যিহেতু মই আজি আহিছোঁ মোৰ নিজৰ বাবে আবেদন কৰিব, মই বিচাৰিম যে ৰাইজে মোক সহযোগিতা কৰক, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কংগ্ৰেছৰ আগন্তুক বিধানসভাৰ প্ৰাৰ্থী হিচাপে আবেদন দাখিল কৰিছোঁ। অনাগত দিনত আমাৰ হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ লগত আছোঁ। আশা কৰোঁ এইবাৰ ৰঙিয়া সমষ্টিৰ পৰা আমি BJPৰ পৰা আমি কাঢ়ি আনি কংগ্ৰেছৰ দলৰ যিগৰাকী দিব পাৰ্টি তেখেতক জয়যুক্ত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। মই পুলি গগৈ, মই গোলাঘাট সমষ্টি 103 নং বিধানসভা সমষ্টিৰ পৰা আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে কংগ্ৰেছৰ টিকটৰ বাবে মানে আজি এপ্লিকেশ্যন কৰিছোঁ। মই আমাৰ অসমের কাছার ডিস্ট্রিক্ট কাঠিগড়া সমষ্টি 116 নম্বৰ, এইটোৰ কাৰণে আমি কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পাব লাগে বুলি আমি ফৰ্মটো জমা দিলোঁ। আজি কেনেকুৱা দেখিছে তাত এবাৰ পৰিৱেশ, মানে ধৰি লওক যথেষ্ট একদম যথেষ্ট আশাবাদী আমি, মানে সব কংগ্ৰেছৰ ফালে। BJPৰ তো খালি টিভি আপোনালোকে বেয়া নাপাব, খালি এই শোবাজিত আৰু একো নহয়, আৰু চালু দালিত ব্যস্ত BJP আর হিন্দু মুসলিম আৰু একো নাই। আর কংগ্রেসের গ্রাস রুটত কাম চলি আছে। আমি একদম আমার দেউতা 3বার MLA আছিলে। এই গণদেবতা পাব্লিকই মেইন, এই পাব্লিকের ভরসায়, পাব্লিকের রিকুয়েস্টে এন্টার কাঠি ভরা সব মানুষ আমার লগত, তার কারণে মই একটু জমা দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।